নমস্কাৰ সকলোকে। আৰু এতিয়া পূজা আহি পালে আপোনালোকৰ পূজাৰ প্ৰস্তুতি কেনেকুৱা জনাব। আৰু মই প্ৰস্তুতি চলাই আছোঁ বাৰু। এইটো মই যোৱা বছৰ চিলাই দিছিলোঁ বাৰু। এইটো ব্লাউজটো যোৱা বছৰ মই চিলাই দিছিলোঁ ব্লাউজটো। আৰু এইবছৰ তাৰে জোখতে মোক 3টা ব্লাউজ দিছে, 3যোৰ কাপোৰ দিছে। কাপোৰ 3যোৰ মই বাৰু দিয়েই দিলোঁ। এইবাৰ ব্লাউজ কেইটা এনেকৈ চিলাই দিছোঁ। তাৰপিছত আৰু এটা চিলাই আছোঁ, আৰু এটা দেখুৱাই আছোঁ আপোনালোকক। এইটো কাটি থৈ দিছোঁ, মই চিলাম আৰু। মই এনেদৰে চিলাই পিনে কটাইছোঁ আৰু কাপোৰ। ল'ব পৰা নাই বৰ্তমানলৈকে, নচিবত নায়েই আৰু কিনো কৰিব, হয়নে? সেনেকৈয়ে পাৰ কৰি আছে আৰু মানে মনো নাযায় বিশেষ। চিলাই থাকোঁৱে যে কাপোৰবিলাক মানে চখ নাযায়। এইযোৰ কাপোৰ লৈনো কি পিন্ধিম আৰু, হ'ব এনেকৈ চলি যাব বুলি মোৰ মনটোতে এনেকৈ ভাবোঁ। মই পূজা বিহু এইবিলাকত কাপোৰ ল'ব লাগিব বুলি মই নাভাবোৱেই। সেয়াই আৰু ল'লোঁ। এনেকৈ চিলাই আছোঁ। বাবুক দিয়া নাই, দিব লাগিব আৰু এযোৰ বিহু পূজাৰ সন্মুখতে হ'লেও। টোপনি মাৰি উঠিছে, ক টোপনি মাৰি উঠিছে। টোপনি লাগিয়ে আছে ন। আমি পূজাত জেঠীহঁতৰ ঘৰত যাম বুলি ভাবি আছোঁ ন। জেঠীহঁতৰ ঘৰত গ'লে আপোনালোকক দেখুৱাই যাম আমি। আমাৰ ব্লগবোৰ চাব আৰু ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈকেও যেন এনেদৰে মৰম দি যায় তাৰে আশা ৰাখিলোঁ। আৰু এটা বহুত মানে দুখ লগা বিষয়, সিদ্ধাৰ্থ জুবিন দাৰ মেনেজাৰ, তাক মানে এৰেষ্ট কৰিছে। কিন্তু মোৰ হিচাপেদি তেওঁক যিখিনি কথা সুধি আছে সেইখিনি আমি জনসাধাৰণেও যেন শুনো, তাৰ আশা ৰাখিছোঁ। লাইভ ভিডিঅ' হ'ব লাগে, জাষ্টিচ লাগে অতি সোনকালে, যেন কাজকৰ্ম এইবিলাক নাযাওঁতেই জুবিনদাৰ জাষ্টিচ হওক, তাৰে আশা ৰাখিলোঁ। আজিলৈ বাই।